অহা 23 জানুৱাৰীত হাৰমতিত 127 সংখ্যক নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী উদযাপন সমগ্ৰ দেশৰ লগতে অহা 23 জানুৱাৰীত হাৰমতিত উদযাপন কৰিব নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী ভাগ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ হাৰমতি বান্দৰদেৱা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু জনজাগৰণ ক্লাবৰ সহযোগত উদযাপন কৰিবলৈ লোৱা নেতাজী জন্ম জয়ন্তীত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে উদযাপন সমিতিয়ে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠান ভাগত কেইবাটাও গুৰুত্বপূৰ্ণ অনুষ্ঠান ৰাখিছে নিউজ এক্স ৰিপৰ্ট ৰেজৰ বাৰ্তা মই আপোনালোকক জনাবলৈ পাই অতি সুখী হৈছোঁ যে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ হাৰমতি বান্দৰদেৱা আঞ্চলিক সমিতিৰ উদ্যোগত জনজাগৰণ ক্লাবৰ সহযোগত হাৰমতি কাঠনি ধনীৰাম প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামী বীৰ পুৰুষ নেতাজী সুভাষ চন্দ্ৰ বসুৰ 127তম জন্ম জয়ন্তী উদযাপন কৰিবলৈ মই জিলা সমিতিৰ সম্পাদক হিচাপে সিদিনা সভাপতি হিচাপে চন্দ্ৰনাথ আৰু সম্পাদক হিচাপে মনোজ নাথ এখেতসকলক লৈ 31জনীয়া উদযাপন সমিতি গঠন কৰি দিয়া হৈছে আৰু এওঁলোকে যোৱা বছৰতকৈ এই বছৰ অধিক খুব সুন্দৰকৈ উদযাপন কৰিব বুলি আশা ৰাখিছোঁ আৰু এই অনুষ্ঠানত কাৰ্যসূচী মতে আছে পুৱা 7 বজাত 7:30 আছে ৰাষ্ট্ৰীয় পতাকা উত্তোলন পুৱা 8 বজাত আছে বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পতাকা উত্তোলন 8:20 আছে জনজাগৰণ ক্লাবৰ পতাকা উত্তোলন 8:40 আছে নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি মাল্য অৰ্পণ আৰু 9 বজাত আছে শ্বহীদ বেদীত পুষ্পাঞ্জলি তৰ্পণ 5 বজাত বন্তি প্ৰজ্বলন আৰু 7 বজাৰ লগে লগে নৃত্য প্ৰতিযোগিতা আৰু সেই নৃত্য প্ৰতিযোগিতাৰ মাজে মাজে আমাৰ অসমৰ কলাকৃষ্টি যেনেকৈ বিহু তিৱা বড়ো মিচিং দেউৰী এই তেনেকৈ কলাকৃষ্টি থাকিব নৃত্য দলসমূহ থাকিব খুব সুন্দৰ অনুষ্ঠান গতিকে এই অনুষ্ঠানত সকলো আহি আমাৰ এই অনুষ্ঠানটো উপভোগ কৰিব বুলি আশা ৰাখিছোঁ মই উদযাপন সমিতিৰ হৈ আৰু জিলা সমিতিৰ সম্পাদক হিচাপে সকলো ৰাইজক মই নিমন্ত্ৰণ জনাইছোঁ আপোনালোকে আহিব বুলি আশা ৰাখিছোঁ ধন্যবাদ আমাৰ এয়া সভাপতি আছে চন্দ্ৰনাথে কিবা ক'ব মই উদযাপন সমিতিৰ সভাপতি হিচাপে আমাৰ সমূহ ৰাইজক অনুষ্ঠানটিত উপস্থিত থাকিবলৈ অনুৰোধ জনালোঁ আৰু অনুষ্ঠানটি যাতে সকলোৱে মিলি ভালকৈ উপভোগ কৰে তাৰে কামনা কৰিলোঁ ধন্যবাদ থেংক ইউ